নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে নতুন এডভাৰটাইজটো আপোনালোকে দেখিছে চাগে, যিটো APDCL AHGCLত ওলাইছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। APDCLত আছিলে 69টা, AHGCLত আছিলে আপোনাৰ 61টা। এই যিখিনি পোষ্ট, এই পোষ্টখিনি আপোনাৰ ইয়াৰ পূৰ্বতে এনেকুৱা পোষ্ট ওলাইছিলে আপোনাৰ 2018 চনত। তাৰ পাছৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আৰু এনেকুৱা পোষ্ট ওলোৱা নাই। ইয়াৰ আগৰ পৰীক্ষা কণ্ডাক্ট কৰিছিলে আকৌ APDCLৰ ফালৰ পৰা, কিন্তু আমি এবাৰ দেখিছোঁ যে APSC ফালৰ পৰা যিহেতু মানে এডভাৰটাইজমেণ্ট পাব্লিছ কৰা হৈছে, APSC থ্ৰু দিয়ে আপোনালোকৰ এপ্লাই হৈছে মানে হ'ব, পৰীক্ষাও কণ্ডাক্ট কৰিব APSCয়ে। চ' এতিয়া যিসকলে কৈ আছে যে চিলেবাছ বিচাৰি আছে, চিলেবাছৰ কথা সেইটো এটা অলপ সন্দেহজনক বস্তু। চ' এতিয়া বহুতে মই দেখিছোঁ যে কিবা কিবি দেখাই আছে, তো সেনেকা নহয়। এতিয়া যিহেতু এওটো আপোনাৰ বছৰি ওলাই থকা এটা পৰীক্ষা নহয়, এইটো আজি 18 চনৰ পিছত আজি 6 বছৰ মূৰত এই পোষ্টখিনি ওলাইছে। চিলেবাছৰ কথা ক্লিয়াৰলি বৰ্তমান সময়ত কোনেও ক'ব নোৱাৰে। সেয়া যদি ক'ব পাৰিব একমাত্ৰ APSCৰ চেয়াৰপাৰ্চন তেওঁলোকে ক'ব পাৰিব, মেম্বাৰ্ছে ক'ব পাৰিব, অন্য কোনেও নোৱাৰে। তো এতিয়া ক'বলৈ যাওঁ যে ইয়াৰ পূৰ্বৰ যি চিলেবাছ আছিলে, চিলেবাছখনত আপোনালোকৰ দুখন পেপাৰ আছিলে, পাৰ্ট 1 আৰু পাৰ্ট 2, 50 মাৰ্কছকে তেনেকৈ আছিলে। চ' প্ৰথম পাৰ্টটোত আছিলে আপোনালোকৰ জেনেৰেল ইংলিছ, এপ্টিটিউড, জেনেৰেল নলেজ, বেচিক কম্পিউটাৰ নলেজ, জেনেৰেল মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডত। অ'কে, তো এতিয়া আপোনালোকৰ জেনেৰেল ইংলিছত নৰ্মেলি আমাৰ যিবিলাক পৰীক্ষাত ধৰি লওক ADRE হওক বা এনেকুৱা ধৰণৰ আছাম পুলিচ হওক, যিবিলাকত আপোনালোকৰ আহে নৰ্মেল ধৰি লওক গ্ৰামাৰ হ'ল, তেনেকুৱা দুই এটা প্ৰশ্ন আৰু সেইবিলাকে বৰ বেছি প্ৰশ্ন নাথাকে। এপ্টিটিউডৰ থাকিলে, জেনেৰেল নলেজ আপোনালোকৰ থাকিলে, GK কুৱেশ্যন থাকিব, বেচিক কম্পিউটাৰ নলেজ, চ' কম্পিউটাৰৰ মানে নৰ্মেল প্ৰশ্ন আৰু লগতে মেথছ আপোনালোকৰ ক্লাছ 10 লেভেলৰ মেথছৰ প্ৰশ্ন কিছুমান থাকে। দ্বিতীয়তে আপোনালোকৰ স্পেচিয়েলাইজ পেপাৰ এখন থাকে, যিখন পাৰ্ট B বুলি আছিলে, সেইখন 50 মাৰ্কছৰ, য'ত আপোনালোকৰ একাউণ্টছ, ষ্টেটিষ্টিক্স বা মেথামেটিক্সৰ আপোনালোকৰ প্ৰশ্ন আহে, যিটো আপোনালোকৰ ডিগ্ৰী লেভেলৰ আপোনালোকৰ হয়। ডিগ্ৰী লেভেলৰ আপোনালোকৰ একাউণ্টছ, মেথছ আৰু ষ্টেটছৰ আপোনালোকৰ আহে। চ' আইদাৰ আপোনালোকে যিকোনো এটা কৰিব লাগে, আইদাৰ আপোনালোকে একাউণ্টছৰ পাৰ্ট কৰিব লাগিব, নহ'লে ষ্টেটছ মেথছৰ আপোনালোকে কৰিব লাগিব। চ' তেনেকুৱা আপোনালোকৰ আছিলে। চ' মই ঠিক অলপ পাহৰিছোঁ বাৰু, তথাপি তেনেকুৱাই আছিলে। চ' এতিয়া মূল কথা হ'ল যে ইয়াৰ আগৰ যিটো পৰীক্ষা আছিলে, সেইটো বহুত মানে এটা নৰ্মেল পৰীক্ষা এটা আছিল বুলি ক'ব লাগিব, এটা নৰ্মেল পৰীক্ষা আছিলে। কিন্তু বৰ্তমান সময়ত APSCয়ে যিহেতু এইবাৰ কণ্ডাক্ট কৰিব, মাৰ্কো সিমানখিনি নহ'ব, মাৰ্কছো বাঢ়িব, আৰু আপোনালোকৰ যি পৰীক্ষাৰ চিলেবাছ হয় সেইবিলাক বস্তু সলনি হ'ব। চ' প্ৰিপেয়াৰ কৰি থাকক আপোনালোকে। কাৰেণ্ট এফেয়াৰ্ছ চাওক, আপোনালোকক মই কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক, মেথছ পাৰ্টটো আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক, একাউণ্টছ যিসকল BCom আছে আপোনালোকে একাউণ্টছ পাৰ্টটো আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক, ইংলিছ প্ৰিপেয়াৰ কৰক, এৰিথমেটিক যিবিলাক নৰ্মেল কুৱেশ্যনছ, ৰিজনিং, সেইবিলাক আপোনালোকে প্ৰিপেয়াৰ কৰক। অ'কে, চ' এইবিলাক প্ৰিপেয়াৰ কৰি থাকক। চ' ইয়াৰ বাদে যদি অন্যান্য আৰু কিবা যদি তেওঁলোকে চিলেবাছত নতুনকৈ ইণ্ট্ৰডিউচ কৰে, কাৰণ এইখন পুৰণা চিলেবাছ আছিলে। চ' আপোনালোকে দেখিছে APSCয়ে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অন্যান্য যিবিলাক বিভাগৰ আছিলে, সেয়া নৰ্মেল CCE পেটাৰ্ণত তেওঁলোকে পাতি দিছে। চ' এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো তেওঁলোকে কি কৰিব সেইটোতো এতিয়ালৈকে ধৰিব পৰা নাই, কাৰণ এই যিটো ইয়াৰ আগৰবাৰৰ চিলেবাছ, সেইটো চিলেবাছ দি যে পৰীক্ষা পাতিব তেনেকুৱা লগা নাই বৰ্তমান সময়লৈকে। চ' আমি দেখা যাওক কি হয়। চ' মই পুনৰবাৰ সিমানে ক'ম যে আপোনালোকে মই যিখিনি বস্তু ক'লোঁ, যিকেইটা টপিক ক'লোঁ, সেইকেইটা টপিকৰ ওপৰত আপোনালোকে পঢ়ি থাকক, আৰু ইয়াৰ পাছত যেতিয়া APSCয়ে অফিচিয়েলি আপোনালোকৰ চিলেবাছ ৰিলিজ কৰিব, এই টপিকখিনি তাৰ ভিতৰত থাকিবই, তাৰ বাদেও আৰু অন্যান্য কিবা কিবি তেওঁলোকে হয়তো ইণ্ট্ৰডিউচ কৰিব পাৰে। চ' সেইখিনি আপোনালোকে পিছৰ কাৰণে ৰাখি থওক। মিন হোৱাইল আপোনালোকে এই বস্তুখিনি আপোনালোকে প্ৰিপেৰেশ্যন আপোনালোকে কৰি থাকক। চ' ইমানে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'ত আকৌ লগ পাম, আৰু এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন, চেলাৰী, কাম কাজ, সেই গোটেই ভিডিঅ' বনাই থোৱা আছে, চেনেলত গৈ এবাৰ আপোনালোকে চেক কৰি চাই ল'ব পাৰে। থেংক ইউ।